মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন আমি এতিয়াও নিয়াৰ বাবে আহ্বান জনাই আছো আৰু যথেষ্ট দেৰিয়ে হ'ল আচলতে আজি 29 দিন পাৰ হ'ল যোৱা কালিনে পৰহি ঘোষণা কৰিছে যে এতিয়া এটা আৰক্ষীৰ দল এটা হেৰিলৈ যাব ছিংগাপুৰ যাব যিটো বহুত পলম হ'ল আচলতে গতিকে এতিয়া কিবা এভিডেন্স পাবনে নাপায় নাজানো কাৰণ ঘটনা যদি বোকাখাতত হয় আমি গুৱাহাটীত সেইটো তদন্ত কৰিব নোৱাৰোঁ নহয় জানো সেইটো চবেই জানে এটা বাচ্চাও জানে তো সেইটোৱে প্ৰথম অৱস্থাতে যাব লাগিছিলে যিখিনি মানুহ তাতে উপস্থিত আছিলে সেইখিনি সময়ত কেৱল প্ৰবাসী অসমীয়া বা তেওঁৰ লগত যোৱা মানুহখিনিৰ কথা কোৱা নাই মই তাতে আৰু মানুহ আছিলে নে ইয়ত চলোৱাজন আছিলে আৰু কোনোবা আছিলে বা আগদিনাখন ৰেষ্টুৰেণ্টত কি পৰিৱেশ হৈছিলে কি খাইছিলে তো যোৱা দিনাখন হোটেলত যাব লাগে হোটেলৰ কোনটো ৰুমত কোনটো কোঠাত আছিলে তাৰপিছত পিছে ছিংগাপুৰতো বোলে ছিংগাপুৰ পুলিচেও কৰি আছে তদন্ত গতিকে নাজানো আমি যিহেতু সেই জেগাত দেখাও নাই বা আমি এতিয়া ন্যায় বিচাৰিব পাৰোঁ সেইটোৱে আৰু এতিয়া আৰু গুৰুত্ব সহকাৰে লোৱা যেনো লাগে চৰকাৰে কিছুমান কথা শুনিলে বা দেখিলে আৰু যদি বোলে কেৱল নিজৰ হেৰিৰ কাৰণে যদি বোলে দেখুৱাই আছে ন্যায় দিয়াটো সেইটো এটা ভুল হ'ব কাৰণ এইবিলাক ৰাইজে আৰু সময়েতো উচিত বিচাৰ কৰিব সময়ে আচলতে শিল্পীক আহ্বান জনাবই নালাগে নহয় জানো গতিকে যিসকল আমি তেওঁৰ এজন পুত্ৰৰ নিচিনা এজন ছাত্ৰৰ নিচিনা কাৰণ আমাৰ মেক্সিমাম শিল্পীৰ কোনো আনুষ্ঠানিক আমাৰ শিক্ষা নাই সংগীতৰ তেওঁৰ গানবিলাক আমাৰ এটা লেচন আছিলে গতিকে আমি নিজৰ অভিভাৱক নিজৰ পিতৃ নিজৰ দাদাক হেৰুৱা যেন হৈছে গতিকে এইটোৰ কাৰণে সকলোৱে মাত মাতিছে আৰু যদি কিছু শিল্পী মৌন আছে সেই বিষয়টো মই ক'ব নোৱাৰিম কিন্তু যিসকলে মাত মাতায় তেওঁলোকে মাত মাতিব লাগে আগুৱাই আহিব লাগে আমাৰ ইনফেক্ট যোৱাকালিও গুৱাহাটীত এখন মিটিং হৈ গৈছে আমাৰ কিছুমান আলোচনা চলি আছে মিটিং হৈ আছে বা আমি কেনেধৰণে আৰু আগবাঢ়িব লাগিব কি কৰিব লাগিব সেইবিলাক চিন্তা চৰ্চা চলি আছে অজয় দা আজি ওলাইছে কালি ওলোৱাৰ কথা আছিলে কালি কিবা কেইটামান ছিগনেচাৰ থাকি গ'ল বোলে গতিকে আজি ওলাইছে আজি খবৰ লৈছোঁ তেওঁ মাত মাতিছে কিন্তু অকণমান চাগে মাত মতাৰ ধৰণটো চাগে অকণমান উগ্ৰ হ'ল নেকি মই বিশেষ বাইকটো দেখা নাই কিন্তু মানুহৰ মুখত যিখিনি শুনা পাইছোঁ বা যিটো ধাৰা তেওঁৰ লগোৱা হৈছে গতিকে সেই উগ্ৰ হোৱাৰ কাৰণে কাৰণ পৰিস্থিতি আমি ভালে ৰাখি প্ৰতিবাদ কৰিব লাগিব মানে অশান্তিৰ সৃষ্টি নকৰাকৈ আৰু যদি বোলে মানে সময়লৈ বাট চাব লাগিব যদি সময়ত ন্যায় নাপায় দাদাই তো তেতিয়া বাৰু পৰিস্থিতি ৰাইজৰ হাতত আৰু কি হয়তো গম নাপাম ক'ব নোৱাৰিম বাক্সাত এতিয়া মানুহখিনি প্ৰত্যেকজন মানুহ সেই 19 তাৰিখৰ পৰা এতিয়ালৈকে প্ৰতিজন অসমীয়া মানুহৰ মই চকুত সেই খং ক্ষোভ আৰু এটা এই ন্যায়ৰ অপেক্ষা আমি মন কৰিছোঁ নহয় জানো আমি সকলোৱে গতিকে যাতে এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে যাতে বেলেগ দিশলৈ লৈ নাযায় ন্যায় প্ৰক্ৰিয়াটো সেইটো মই মানে আহ্বান জনাইছোঁ অনুৰোধো জনাইছোঁ এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে উদ্ভৱ নকৰক কাৰণ যদি এই সুৰুঙা লৈ যদি বোলে আমাৰ যিকেইজন মানে অভিযুক্ত তেওঁলোকক যদি বাহিৰলৈ লৈ গুচি যায় তাৰপিছত কি হৈছে কিন্তু অসমৰ মানুহে গম নাপাম আমি ষ্টেটাছটো গম নাপাম কি হৈ আছে গতিকে ইয়াতে ৰাখি আইনক প্ৰথম সময় দিয়া যাওক বা সেই সময়মতে গোটেইখিনি তদন্ত হওক আৰু বোলে অনাগত দিনত বোলে বহুত দিন যদি একো নাই হোৱা তেতিয়াতো ৰাইজ জানে কিমান তেওঁক মৰম কৰে এটা সত্তা আমাৰ হেৰুৱাই পেলালোঁ গতিকে তাৰপিছত ৰাইজে একো চিন্তা নকৰিব